নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ মডেল কুৱেশ্যন পেপাৰখনত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসম ৰাজ্যৰ ৰাজ্যিক ফুলটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কপৌ ফুল। কপৌ ফুল হৈছে অসম ৰাজ্যৰ ৰাজ্যিক ফুল। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক ফলটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাজি নেমু। কাজি নেমু হৈছে অসম ৰাজ্যৰ ৰাজ্যিক ফল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হুলুং গছ। হুলুং গছ হৈছে অসম ৰাজ্যৰ ৰাজ্যিক গছ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেওহাঁহ। দেওহাঁহ হৈছে অসম ৰাজ্যৰ ৰাজ্যিক চৰাই। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ জাতীয় সংগীতটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অ মোৰ আপোনাৰ দেশ। অ মোৰ আপোনাৰ দেশ হৈছে অসম ৰাজ্যৰ জাতীয় সংগীত। নেক্সট কুৱেশ্যন, অসম ৰাজ্যৰ নৃত্যটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিহু নৃত্য। বিহু নৃত্য হৈছে অসম ৰাজ্যৰ ৰাজ্যিক নৃত্য। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক মূল মন্ত্ৰটো কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জয় আই অসম। জয় আই অসম হৈছে অসম ৰাজ্যৰ মূল মন্ত্ৰ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ চৰকাৰী ভাষাটো কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসমীয়া। অসমীয়া হৈছে অসমৰ চৰকাৰী ভাষা। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যিক জন্তুটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এশিঙীয়া গড়। এশিঙীয়া গড় হৈছে অসম ৰাজ্যৰ ৰাজ্যিক জন্তু। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ভদ্ৰ হাগজেৰ। জয়ভদ্ৰ হাগজেৰ হৈছে বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। নেক্সট কুৱেশ্যনটো সুধিছে, বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সোণাৰাম তাউচেন। সোণাৰাম তাউচেন হৈছে বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক। নেক্সট কুৱেশ্যন, সূৰ্যপৃষ্ঠৰ আনুমানিক উষ্ণতা কিমান? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰায় 6000 চেলচিয়াছ। নেক্সট কুৱেশ্যনটো সুধিছে, জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেৰেঙ্গা পথাৰ। জেৰেঙ্গা পথাৰত জয়মতীক শাস্তি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা কোনটো? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বুৰ্জ খলিফা। বুৰ্জ খলিফা হৈছে পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা বুৰ্জ খলিফা ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডুবাই। ডুবাইত পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা বুৰ্জ খলিফা অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু দীঘল নদী কোনখন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদী হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু দীঘল নদী। নেক্সট কুৱেশ্যনটো সুধিছে,
উত্তৰ পূব ভাৰতৰ অষ্টম ৰাজ্যখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ছিক্কিম ছিক্কিম হৈছে উত্তৰ পূব ভাৰতৰ অষ্টম ৰাজ্য নেক্সট কুৱেশ্যনটো সুধিছে ত্ৰিপুৰাই কোনখন দেশৰ সৈতে সীমান্ত ভাগ কৰে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাংলাদেশৰ সৈতে ত্ৰিপুৰাই সীমা ভাগ বতৰা কৰে নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন চহৰক পূবৰ স্কটলেণ্ড বুলি জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শ্বিলঙক ভাৰতৰ পূবৰ স্কটলেণ্ড বুলিও কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰিটিছ ৰাজত্বকালত অসমৰ ৰাজধানী কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্বিলং ব্ৰিটিছ ৰাজত্বকালত অসমৰ ৰাজধানী শ্বিলং আছিল নেক্সট কুৱেশ্যনটো সুধিছে নাতুলা পাছ ভাৰতৰ ক'ত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছিকিমত নাতুলা পাছ অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে হৰ্ণবিল উৎসৱ ক'ত উদযাপন কৰা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ডত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো দিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ৰাম দাস দৌতলৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো দিছিল নেক্সট কুৱেশ্যনটো সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শুক্ৰ হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ নেক্সট কুৱেশ্যনটো সুধিছে কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব